বিপিএফলৈকে বিভিন্ন অস্ত্ৰ প্ৰয়োগ কৰি আহিছে নাই ইয়াতে আমাৰ সৰপাত বুলি কথা নাই ৫ নং চেৰফাং আমি নিশ্চিতভাৱে বিজয়ী হ'ম আজি আমাৰ এটা বাইকৰ শোভাযাত্ৰা আছে তাৰপিছত ৰৌতাত আমাৰ সভা আছে হৰিচিঙাত আমাৰ সভা আছে আৰু গধূলি আমাৰ ওদালগুৰিত পদযাত্ৰা আছে আৰু ৫ নং চেৰফাঙত আমি জিকাটো নিশ্চিত যোৱাকালি আজমলে আপুনি যে নাচ গান কৰাক কটাক্ষ কৰিছে আপোনাৰ মানসিক বিকাৰ হোৱা বুলি তেওঁৰ হস্পিটেলত আপোনাক বিনামূল্যে চিকিৎসা কি কয় তেওঁৰ জেগাত থাকক আজি এই মুহূৰ্তত BTC ইলেকশ্যনত ৰিপুণ বৰা আৰু আজমল দুইটাই প্ৰাসংগিক নহয় তেওঁলোকতো ইয়াত ক'তো নাইও গতিকে মই ভাবোঁ যে ৰিপুণ বৰা আৰু আজমলৰ প্ৰসংগ BTCত বহুত প্ৰাসংগিক নহয় চাওক কাৰ ভাৰ্চেছ হৈছে মই নাজানো কিন্তু ওদালগুৰি বাস্কা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি 90% আসনত বিজয়ী হ'ব যোৱাকালি আজমল ৰিপুণ বৰাই কৈছে যে এইটো হ'ল তেওঁলোকৰ ছেমি ফাইনেল এইটো কিয়নো তেওঁ ছেমি ফাইনেল বুলি কৈছে ছেমি ফাইনেলত হাৰি থাকিলে চৰকাৰ গঠন কৰিম বুলি কৈছে তেওঁলোকে ছেমি ফাইনেল বুলি ক'ব নালাগিছিলে কাৰণ ছেমি ফাইনেলত হাৰিলে ফাইনেল খেলিব ইচ্ছা নোহোৱা হ'ব নহয় নাপাবই সেইকাৰণে তেওঁলোকে যোৱাকালি এই কথাটো কৈছে যদি ভুল কৰি কৈছে